শিক্ষকসকলৰ আমি এটা মিউচুৱেল ট্ৰান্সফাৰৰ ব্যৱস্থা আমি কৰিছিলোঁ মই শিক্ষামন্ত্ৰী হৈ থকা সময়ত আৰু তাৰ এই নীতিটোৰ ফলত বহুত শিক্ষক নিজৰ নিজৰ গৃহ জিলালৈকে উভতি আহিব পাৰিছিল আমি যোৱা বছৰৰ পৰা এই বছৰ আৰু চলি থাকিব প্ৰায় more than 40,000 grade 3 grade 4 কৰ্মচাৰীক আমি নিযুক্তি দিছো বিভিন্ন বিভাগত পুলিচ সকলো মিলি এই লোকসকলৰ মাজতো শিক্ষকৰ দৰে এটা আমি পাৰস্পৰিক বুজাবুজিৰ এটা বদলি প্ৰক্ৰিয়া এটা আমি আৰম্ভ কৰিব খুজিছো এতিয়াও চিন্তাৰ পৰ্যায়ত আছে যে যদি কামৰূপৰ ল'ৰা এজন ডিব্ৰুগড়ত আছে আৰু ডিব্ৰুগড়ৰ ল'ৰা এজন কামৰূপত আছে দুইজনে নিজৰ ভিতৰতে ফৰ্ম এখনত সহি কৰি দিলে আমি তেওঁলোকৰ ট্ৰান্সফাৰ অৰ্ডাৰটো আমি উলিয়াই দিব পাৰিম ই অসমৰ বহুত চৰকাৰী কৰ্মচাৰীক সহায় কৰিব আৰু ই থাৰ্ড গ্ৰেড ফৰ্থ গ্ৰেডৰ ল'ৰা ছোৱালীসকলে ঘৰৰ বা এটলিষ্ট গৃহ জিলা নহলেও তেজপুৰৰ ল'ৰাজন বৰাক ভেলীৰ পৰিৱৰ্তে যদি দৰং বা বিশ্বনাথতো কাম কৰিব পাৰে বহুখিনি সুবিধা হ'ব সেই দিশতো আমি কিছু কাম আগবঢ়াই লৈ গৈছো আৰু মই ভাবো যে এই দুইটা ডমিসাইল নীতি আৰু ট্ৰান্সফাৰ পলিচি এই দুইটা আমি খুব সোনকালে আগবঢ়াই দিবৰ বাবে আমি সিদ্ধান্ত লৈছো এতিয়া বাকি বিভাগবিলাকত আমি কৰিম ইম্পৰ্টেন্ট হেতু যে আৰক্ষীটো কোনোবা এজন ল'ৰা সিলচৰ বেটেলিয়নত আছে এজন ল'ৰা গুৱাহাটীৰ বেটেলিয়নত আছে গুৱাহাটী ল'ৰাজনে যদি সিলচৰত যাব খোজে সিলচৰ ল'ৰাজন গুৱাহাটীত আহিব খোজে নিজৰ ভিতৰত মিউচুৱেল কৰি ফৰ্ম এখন এপ্লাই কৰি দিলে আমি সেইটো কৰি দিব